Mathematics class 8 new book exercise 5.2 question number 1 2 3 4 আৰু 5 আজিৰ ভিডিওত আমি exercise 5.2 ৰ 1 ৰ পৰা 5 লৈকে আটাইকেইটা প্ৰবলেম সলভ কৰিম তো প্ৰথমতে লৈছে question number 1 Welcome to High Tech Educare Yeah question number 1 The details of favorite sports of 60 persons are given below Draw a pie chart from the data তো কি কৈছে তোমালোকে নিশ্চয় এটা টেবিল তোমালোকৰ কোৱেশ্চনত ইখিনি আছে মই কি কৰিছো এটা পাৰ্ট এড কৰি দিছো কাৰণ ইয়াৰ লগত ম্যাচ হৈ যায় আমি ম্যাচটো এনেকৈ সলভ কৰিব লাগিব আমাক দিছে পাই চিত্ৰ ড্ৰ কৰাৰ কাৰণে পাই চিত্ৰৰ অৰ্থটো হল বৃত্ত চিত্ৰ আৰু এটা বৃত্তত কিমান থাকে 360 ডিগ্ৰী এংগল থাকে সেন্টাৰত ঠিক আছে আৰু আমাৰ যিবিলাক নাম্বাৰস দিয়া আছে 20 18 12 আৰু 10 এই নাম্বাৰস খিনিক আমি এংগল ফৰ্ম কৰিব লাগে বা এংগল বনাব লাগে আৰু সেই এংগল খিনি আমি বৃত্ত চিত্ৰত পুট আপ কৰিব লাগে এই আমাৰ ম্যাথছ ঠিক আছে তো কি কৰিবা প্ৰথমতে টোটাল যিখিনি মানুহ আছে সেইখিনি হিসাব কৰা এইকেইটা চাৰিটা যোগ কৰিলে স্পোর্টস খিনি স্পোর্টস আছে চাৰিটা কি স্পোর্টস আছে ক্ৰিকেট ফুটবল কাবাডী আৰু ব্যাডমিন্টন ঠিক আছে আৰু ক্ৰিকেট লাইক কৰে কিমান জনে 20 জনে ফুটবল লাইক কৰে কিমান জনে 18 জনে কাবাডী লাইক কৰে কিমান জনে 12 জনে আৰু ব্যাডমিন্টন লাইক কৰে কিমান জনে 10 জনে আৰু এই হিসাবখিনিক আমি কি কৰিব লাগিব এংগল হিসাবত ৰিপ্ৰেজেন্ট কৰিব লাগিব বা কনভাৰ্ট কৰিব লাগিব তাৰ বাবে নিয়মটো হৈছে প্ৰথমতে ইয়াতে লিখিবা তোমালোকে টোটাল কিমান আছে টোটাল পারসন আছে ইকুয়াল আমাৰ 60 ইয়াতে লিখি দিবা ঠিক আছে এতিয়া সোৱা নিয়মটো হৈছে যে প্ৰথম যেটো ক্ৰিকেট আছে সেই ক্ৰিকেটৰ আমি এংগলটো কেনেকৈ বনাম আমাৰ আছে 20% আৰু ডিভাইডেড বাই টোটাল কিমান আছে 60% আছে টোটাল টু আমি ডিভাইড কৰি দিম এটা লিখিম ইনটু বৃত্তত কিমান এংগল থাকে মনত ৰাখিবা 360 ডিগ্ৰী থাকে ঠাইৰ অভাৱত মই এই ডিভাইডটো এনেকৈ লিখিলো তোমালোকে কেনেকৈ লিখিবা মই তলত দেখুৱাই দিছো 20 বাই 60 লিখিবা ইনটু 360 লিখিবা এতিয়া কটাকটি কৰা এই 0 ক্যান্সেল 0 6 এদি 36 ক কাটিলে কিমান পাবা 6 6 36 কিমান হ'ব 20 ইনটু 6 ইকুয়াল 120 ডিগ্ৰী তো আমি ইয়াতে এনসারটো ইয়াতে লিখি দিও 120 ডিগ্ৰী মনত ৰাখিবা 20% 120 ডিগ্ৰী অকুপাই কৰে ঠিক আছে এতিয়া হা সিমিলারলি আমাৰ যেটো সেকেন্ড আছে ফুটবল 18% আছে ডিভাইডেড বাই 60 ইনটু 360 ডিগ্ৰী তো ইয়াকো সিমিলারলি কামখিনি কৰি লোৱা 18 ডিভাইডেড বাই 60 ইনটু 360 ডিগ্ৰী 0 0 cancel 6 এদি 36 কাটা 6 পাবা এতিয়া আমি যদি ইয়াক 6 8 যা 48 or 8 কেৰি থাকিল আমাৰ 4 6 1 যা 6 আৰু 4 10 108 অৰ্থাৎ ইয়াৰ কাৰণে এংগল হৈ যাব আমাৰ 108 ডিগ্ৰী আমাৰ এংগল বিলাক আমি বনাই আছো এতিয়া সোৱা এখিনি মুছি দিছো তলৰখিনি তোমালোকে এই নিয়মত কামখিনি কৰি লবা থাৰ্ড যেটো গেম আছে কাবাডী কাবাডীত আছিল 12% ডিভাইডেড বাই 60 দে টু 20 লিখিছো 60 টোটাল যেটো আছে এই টোটালটো তলত বহিব ইনটু টোটাল এংগল থাকে 360 ডিগ্ৰী একটা বৃত্তত সেই বৃত্তৰ এংগলখিনি ইয়াতে আমি লিখিব লাগে 0 ক্যান্সেল 0 6 এদি 36 ক ক্যান্সেল কৰা কিমান পাবা 6 পাবা 6 12 যা কিমান হ'ব 72 ডিগ্ৰী হ'ব তো 72 ডিগ্ৰী ইয়াতে লিখি দিয়া এইখিনি লিখা নহল 12 ডিভাইডেড বাই 60 তোমালোকৰ ঠাই থাকিব নিশ্চয় ঠাইটো মেনেজ কৰিবা 360 ডিগ্ৰী হল আমি আনসার খিনি কটাকটি কৰি কিমান পালো 72 ডিগ্ৰী পালো ঠিক আছে এতিয়া হাত লাষ্টৰ যেটো আমাৰ 10 আছে 10 ডিভাইডেড বাই 60 সেম প্রসেস গোটে কেটা 360 লিখা 6 0 ক্যান্সেল 0 6 এদি 36 ক কাটিলে 6 পোৱা যায় আমাৰ কিমান থাকিল 10 আৰু 6 পূৰণ কৰিলে কিমান পাম আমি 60 পাম এই 60 ডিগ্ৰী তো ইয়াতে 10 বাই 60 ইনটু 360 লিখা কটাকটি কৰি কিমান পাবা 60 ডিগ্ৰী এতিয়া এই তিনিটা চাৰিটা স্পোর্টসৰ ডিগ্ৰী এইখিনি যদি আমি যোগ কৰো আমি কিমান পাম 360 ডিগ্ৰী পাম আৰু এই গোটেখিনি আমাৰ এতিয়া পাই চিত্ৰ বা পাই চাৰ্টত আমি এপ্লাই কৰিম এই তলৰ লিখাখিনি মই মুছি লৈছো তো এতিয়া পাই চিত্ৰ ড্ৰ কৰিছো পাই চিত্ৰ হল এটা বৃত্ত ড্ৰ কৰিব লাগিব বঢ়িয়া কে এটা বৃত্ত ড্ৰ কৰা মই কিন্তু এক্স্যাক্টলি এটো শো কৰিব নোৱাৰিম জুখি দেখুৱাব নোৱাৰিম কাৰণ ইয়াতে কম্পাস বা তোমাৰ প্ৰটেক্টৰ এপ্লাই কৰা না যায় এই সিস্টেম ইয়াতে নাই মোৰ
তো প্ৰথমতে এনেকুৱা এটা বৃত্ত তোমালোকে কি কৰিবা ধুনীয়াকৈ বৃত্ত ড্ৰ কৰি ল'লা তাৰ পিছত মনত ৰাখিবা নিশ্চয় বৃত্তত এটা কি থাকে ইয়াতে এটা সেন্টাৰ থাকে সেই সেন্টাৰটো তোমালোকে আগতে দি লোৱা ঠিক আছে সেন্টাৰ অটোমেটিকলি হৈ যাব তাতে মার্কিং করাই থাকিব যেটো আমার কম্পাসৰ নিডিলৰ ফুটাটো হ'ব এটোৱে সেন্টাৰ প্ৰথমতে তলত এটা আজ টানি দিয়া সিধা কৰি ৰেডিয়াস এটা টানি দিয়া এতিয়া এই সেন্টাৰৰ লগত আমাৰ প্ৰথম যেটো এংগেল আছে কিমান আছে 120 ডিগ্ৰী এই 120 ডিগ্ৰী এংগেল বনাব লাগে তাৰ বাবে কি কৰিবা নিশ্চয় তোমালোকে জানা এই সেন্টাৰত তোমালোকৰ যেটো প্ৰটেক্টৰ আছে এই প্ৰটেক্টৰৰ যেটো আমাৰ 0 ডিগ্ৰী আছে ইয়াতে ফিক্স কৰি প্লাই তলৰ আজটো ইয়াৰ লগত মিলাই দিবা আৰু সব প্ৰটেক্টৰৰ যেটো সেমি সাৰ্কেল এটা আছে নহয় সেইটোৱে তো এইটো কি কৰিবা তোমালোকে চাবা এনেকুৱা 120 ডিগ্ৰী যত পাই সিধা দিলে 90 ডিগ্ৰী হয় আৰু এনেকুৱা দিলে হয়তো 120 ডিগ্ৰী পাবা এই 120 ডিগ্ৰী জুখি প্লাই এটা কি কৰিব লাগিব তোমালোকে এনেকুৱা এটা লাইন ড্ৰ কৰিব লাগিব যেটো 120 ডিগ্ৰী হ'ব আৰু ঠিক আছে মই আইডিয়া কৰি কিন্তু লৈছো এইখিনি ঠিক আছে এই এংগেলটো মই আইডিয়া কৰি লৈছো 120 ডিগ্ৰী বুলি অলমোস্ট ওচৰে বাজৰে যাব কিন্তু এক্স্যাক্টলি তোমালোকে জুখি ল'ব লাগিব প্ৰটেক্টৰ দি ঠিক আছে কোন মান যন্ত্ৰ নিশ্চয় জানা এতিয়া সোয়া আমাৰ প্ৰথম যেটো কাম আছিল সেইটো হল আমাৰ 120 ডিগ্ৰী আমি ইয়াতে লিখিলো এই লিখাখিনি ইয়াতে লিখি দিয়া এইটো হল আমাৰ 120 ডিগ্ৰী আৰু স্পৰ্টছটোৰ নাম কি আছিল ক্ৰিকেট আছিল গতিকে ক্ৰিকেট বুলি ইয়াতে লিখি দিয়া হৈ গল সেকেন্ডত আহা সেকেন্ড আছে 108 ডিগ্ৰী তো 108 ডিগ্ৰী ঠিক ইয়াতে আমাৰ কি লবা কোনমান যন্ত্ৰ 0 টু ফিটিং কৰি লবা লৈ প্লাই ইয়াৰ এইটো তলৰ লাইন ইয়াক লবা বেস হিচাপত লৈ প্লাই তুমি 108 ডিগ্ৰী এটা এংগেল ইয়াৰ পৰা জুখিবা সম্ভৱত এনেকুৱা ঠাইত আহি যাব ঠিক আছে এনেকুৱা এক্স্যাক্টলি নহলে এনেকুৱা মানত আহি যাব হয়তো এনেকুৱা মানত আহি যাব 90 ডিগ্ৰীতকৈ বেছি হ'ব ঠিক আছে তো এইখিনি কাম মই কৰি লৈছো মই কিন্তু গোটেখিনি আইডিয়া কৰি লৈছো তে আইডিয়াৰ ওপৰত এক্স্যাক্টলি জুখি লোৱা নাই এইখিনি মান হ'ব আমাৰ হয়তো এইখিনি মান হ'ব পাৰে ঠিক আছে তো এইখিনি হল আমাৰ কি 108 ডিগ্ৰী মই আইডিয়া কৰি লৈছো তোমালোকে জুখি লবা আৰু 108 ডিগ্ৰী কোনটো স্পৰ্টছ আছিল কোনটো গেম আছিল ফুটবল ইয়াতে লিখি দিয়া হল এতিয়া যেটো আমাৰ থাৰ্ড নাম্বাৰ আছে থাৰ্ড নাম্বাৰত কিমান আছে 72 ডিগ্ৰী আছে আৰু ফোৰ্থ নাম্বাৰত আছে 60 ডিগ্ৰী তো ইয়াক এবাৰ কি লবা বেস হিচাপত লবা এইটুক বেস হিচাপত এইটু 0 লবা আৰু ইয়াক বেস হিচাপত লৈ প্লাই ইয়াৰ ওপৰত তোমালোকে কি কৰিবা এটা এংগেল ড্ৰ কৰিবা কিমান ডিগ্ৰীৰ এক্স্যাক্টলি কি কৰি লৈছো 72 ডিগ্ৰী ঠিক আছে 72 ডিগ্ৰী এইখিনি মান হোৱাৰ এটা অনুমান কৰা হৈছে 72 ডিগ্ৰী এনেকুৱা হ'ব তো ইয়াতে তোমালোকে কিন্তু জুখি ল'ব লাগিব 72 ডিগ্ৰী লোৱা আৰু স্পৰ্টছটোৰ নাম কি কাবাডি বুলি লিখি দিয়া কাবাডি হৈ গল আৰু যিখিনি থাকিল বাকি নিশ্চয় তোমালোকে জানা অটোমেটিক্যালি এইখিনি কি হৈ যাব আমাৰ এইখিনি 60 ডিগ্ৰী যেটো লাষ্টৰ আছে সেই লাষ্টৰ খিনি 60 ডিগ্ৰী অটোমেটিক্যালি থাকি যাব কাৰণ গোটেইখিনিৰ যোগফল কিন্তু আমাৰ কিমান হ'ব ইয়াতে 360 ডিগ্ৰী হ'ব আৰু আমি 360 ডিগ্ৰীৰ এইবোৰ পাৰ্ট এই চাৰিটা যোগ কৰিলে 360 ডিগ্ৰী হ'ব তো এ আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 অৰ आंसर যত আমাৰ পাই চিত্ৰ ড্ৰ কৰিব দিছিল আমি পাই চিত্ৰ ড্ৰ কৰিলো এতিয়া আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 2 তো কোৱেশ্চন নম্বৰ 2 সলভ কৰাৰ আগতে মই কি কৰিছো কোৱেশ্চন নম্বৰ 1 অৰ এছামিজ মিডিয়ামটো সোৱা মই এছামিজ মিডিয়ামটো এক্স্যাক্টলি তোমালোকে কেনেকৈ কৰিব লাগিব এইখিনিত মই মেথছটো সলভ কৰি থৈছো বুজাই দিয়াটো নিয়মটো সেম কিন্তু অসমীয়াত লিখাখিনি মই এক্স্যাক্টলি ইয়াতে লিখি থৈছো তোমালোকে সেম টু সেম কপি কৰি লোৱা আৰু বুজাটো নিশ্চয় বুজি পাইছা ঠিক আছে তো পোস্ট কৰি ভিডিওটো পোস্ট কৰি প্লাই তোমালোকে কি কৰা এইখিনি লিখি লোৱা ঠিক আছে লিখি লোৱা তাৰ পিছত কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 তো মই সেম প্ৰথমতে ম্যাথছটো মই ইংলিশ মিডিয়ামত কৰিম এছামিজ মিডিয়ামটো তোমালোকৰ এনেকুৱা যেনেকৈ ইয়াতে কৰি দিছো তেনেকুৱা কৰি লবা তো ইয়া কোৱেশ্চন নম্বৰ 2 600 persons were present in a playground to watch a football match in the following pie chart the number of persons coming on different vehicles on foot are shown answer the following from the figure question to bujilwa questionot koise pie chart eta dia ase eta football match dekhar karone jibilak audience aise hey audience bilak kisumane gari daise ba bibhinno dhoroner vehicles daise aru kisumane khoskari aise gotekhini data to ei pie chitrotu dia ase aru hei mote total manu kintu 600 asil monot rakhiba
সেইমতে কিছুমান কুৱেশ্যনছ কৈছে সেই কুৱেশ্যনছবিলাক আমি এনচাৰ কৰিব লাগে এই পাই চিত্ৰৰ ডেটাখিনিৰ পৰা ঠিক আছে তো প্ৰথমতে চোৱা কুৱেশ্যন নম্বৰ 1ত কি কৈছে হাউ মেনি পাৰ্চনছ কেম অন ফুট ইয়াতে যেহেতুকে পাই চিত্ৰত পাৰ্চনৰ নাম দিয়া নাথাকে এংগুলাৰ ফৰ্মত দিয়া থাকে বা এংগেলৰ ভেলু দিয়া থাকে এই এংগেলৰ পৰা আমি উলিয়াব লাগে কিমান পাৰ্চন নাম্বাৰ অফ পাৰ্চন উলিয়াব লাগে ঠিক আছে কুৱেশ্যন নম্বৰ 2ত কি কৈছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ অফ পাৰ্চন হু কেম ইউজিং স্কুটাৰ মটৰচাইকেল এণ্ড দ্য পাৰ্চন হু কেম অন 4-wheeler তো সেকেন্ড যেটো আমাৰ 2-wheeler বা স্কুটাৰ মটৰচাইকেল আৰু 4-wheelerৰ মাজত যিখিনি মানুহ আছে অডিয়েন্স আছে সেইখিনিৰ আমাৰ কি লাগে ডিফাৰেন্সটো লাগে ঠিক আছে নাম্বাৰ 3ত কি কৈছে হোৱাট টাইপ অফ ভেহিকলছ ওয়ার ইউজড বাই 200 পাৰ্চনছ ইয়াতে কোনো পাৰ্চনৰ নাম্বাৰ দিয়া নাই কিন্তু আমাক কৈছে 200 পাৰ্চনো হয়তো কোনোবা এটা গ্ৰুপত আইছিল সেই গ্ৰুপটোত কি ভেহিকল লৈ আইছিল 200 পাৰ্চনে বা ব্যক্তিয়ে 200 জন ব্যক্তিয়ে সেইখিনি আমি উলিয়াব লাগে সেইটো আমি হিসাবটো দিব লাগে বা নামটো ক'ব লাগে কোনটো ভেহিকল কাৰণ ইয়াতে আমাৰ ভেহিকল আৰু অন ফুট আছে তিনি ৰকমৰ ভেহিকল আছে 4-wheeler স্কুটাৰ সাইকেল আৰু এটা আছে অন ফুট বা খোজকাঢ়ি এইখিনি চাৰিটাই টোটাল মানুহ কিমান 600 তো ইয়াক আমি এনসার করতে আমি কি কৰিব লাগে প্ৰথমতে প্ৰতিটো ক্যাটেগৰীত চাৰিটা ক্যাটেগৰীত কিমান মানুহ আহিছিল সেই মানুহৰ হিসাবটো আমি উলিয়াব লাগে ঠিক আছে তো প্ৰথমতে 1 নাম্বাৰ বুলি লিখি লৈছো 1 নাম্বাৰ সলিউশন দিয়া 1 নাম্বাৰত কি আছে হাউ মেনি পাৰ্সন কেম অন ফুট খোজকাঢ়ি কিমান মানুহ আহিছিল তো আমি মোৰ ঠাইৰ অভাৱ তোমালোকে লিখিবা নাম্বাৰ অফ পাৰ্সন কেম অন ফুট মই লিখিম অন ফুট অন ফুটত কিমানখিনি মানুহ আহিছিল সেইখিনি মই লিখিম কাৰণ মোৰ কি আছে ঠাইৰ অভাৱ আছে তো ইয়াক আমি কেনেকৈ উলিয়াম টোটাল চাবা প্ৰথম কথা হৈছে যে পাই চিত্ৰত কিমান ডিগ্ৰী থাকে নিশ্চয় ইয়াৰ আগৰ অংকটোত আমি গম পাইছো টোটাল ডিগ্ৰী থাকে 360 ডিগ্ৰী এংগেল থাকে আৰু যেটো অন ফুটৰ এংগেল আছে অন ফুটৰ এংগেলটো চোৱা এইটো আছে 150 তো 150 ইয়াৰ ওপৰত বহিব 360 ৰ ওপৰত 150 বহিব ইনটু টোটাল পাৰ্সন কিমান আছে নিশ্চয় তোমালোকে জানা অলৰেডি কোৱেশ্যনত দি আছে 600 এই 600 টো ইয়াৰ লগত কি কৰিব লাগিব ইনটু কৰিব লাগিব তেতিয়া আমাৰ টোটাল নাম্বাৰ অফ পাৰ্সন ওলাই পৰিব এংগেলৰ পৰা ঠিক আছে তো ফাৰ্স্ট কাম হৈছে 0 কেনসেল 0 এতিয়া 36 আৰু 60 36ক আমি কেনসেল কৰিব পাৰো দুটাকে 6 দি কেনসেল কৰিব পাৰো 36ক কেনসেল 36ক 6 দি কেনসেল কৰিলে আমি পাও 6 আৰু 60ক 6 দি ডিভাইড কৰিলে আমি কিমান পাও 10 পাও ঠিক আছে এতিয়া এই 10ক আমি 2 দি কটাকটিটো নিশ্চয় জানা 10ক 2 দি ডিভাইড কৰিলে আমি কিমান পাও 5 পাও আৰু 6ক 2 দি ডিভাইড কৰিলে আমি কিমান পাও 3 পাও 3 দি 15ক ডিভাইড কৰা কিমান পাবা 5 আৰু এটা 0 আছে 0 টো ওপৰত বহিব ইকুৱেল সোয়া 50 into 5 পালো 5 5 * 25 আৰু এটা 0 250 পাৰ্সন অন ফুট বা খোজকাঢ়ি খেল চাবলৈ আহিছিল কিমান জনে 250 জন এইটো আমাৰ হিসাব হল এতিয়া আমাৰ কি কৈছে সেকেন্ড নাম্বাৰ 1 নাম্বাৰৰ आंसर আমাৰ এক্স্যাক্টলি হৈ গৈছে যে হাউ মেনি পাৰ্সন কেম অন ফুট সো পাৰ্সন কেম বা নাম্বাৰ অফ পাৰ্সন কেম অন ফুট তোমালোকে ফুল লিখিবা ইকুৱেল পাবা কিমান 250 এক্স্যাক্টলি এনেকৈ উলিয়াই লবা এতিয়া সেকেন্ড নাম্বাৰ যেটো আছে হেতু সোয়া সেকেন্ড নাম্বাৰত আমাৰ কি কৈছে সেকেন্ড নাম্বাৰটো দুটা কোৱেশ্চন আছে একেলগে তো মই এটা কাম কৰো এখিনি মই মচি লৈছো তোমালোকে নোট কৰি লোৱা দে তো মই এবাৰ 2 নাম্বাৰ লিখিম 1 নাম্বাৰ মচি লৈছো নিশ্চয় তোমালোকে অসুবিধা হলে ৰিৱাইন্ড কৰি প্লাই নোট কৰি লোৱা বুজি পালে হল ম্যাথছ একেবাৰে সহজ সেকেন্ড নাম্বাৰত কৈছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ অফ পাৰ্সন হু কেম ইউজিং স্কুটাৰ motorcycle and person who came on 4-wheeler exactly কি কৈছে সোয়া ইয়াতে সোয়া 4-wheelerত আছিল ইখিনি আৰু স্কুটাৰ আৰু মোটৰসাইকেল মিলি আছিল ইখিনি এই দুটাৰ মাজৰ ব্যক্তিৰ পাৰ্থক্য নাম্বাৰ অফ পাৰ্সনৰ যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটো লাগে আমাৰ ঠিক আছে তো আমি কি কৰিম প্ৰথমতে এটা ক্যাটেগৰীত কিমান মানুহ আছিল সেইটো আমি উলিয়াই লওঁ স্কুটাৰ আৰু মোটৰসাইকেলত কিমান পাৰ্সন আছিল স্কুটাৰ oblique motorcycle তোমালোকে কি লিখিবা एक्चुअली নাম্বাৰ অফ পাৰ্সন কেম ইন স্কুটাৰ এণ্ড মোটৰসাইকেল মই এক্সাক্ট ডাইৰেক্টলি লিখি দিছো স্কুটাৰ এণ্ড মোটৰসাইকেল পাৰ্সন কেম লিখি দিবা কিমান আছিল ডিগ্ৰী কিমান আছিল 60 ডিগ্ৰী ই যাব ওপৰত
এইটো ডিগ্ৰী কিমান আছে চোৱা 60 ডিগ্ৰী আছে স্কুটাৰ মটৰসাইকেলত আৰু তলত কি লিখিবা 360 ডিগ্ৰী টোটাল এংগেলটো লিখিবা ইনটু টোটাল পার্সন কিমান আছিল সেইটো তো প্ৰত্যেকটোতে থাকি যাব 600 এতিয়া কটাকটি নিশ্চয় আগৰ নিচিনাকে আমি এই 0 আৰু 0 ক্যান্সেল কৰি দিম 36 ক 6 দি ক্যান্সেল কৰিম 6 পাম 60 6 দি ক্যান্সেল কৰিলে আমি কিমান পাম 10 পাম এই দুটা আকৌ 10 ক 2 দি ডিভাইড কৰিলে 5 পাও 6 ক 2 দি ডিভাইড কৰিলে 3 পাও 3 দি 60 ডিভাইড কৰিলে কিমান পাবা 20 পাবা ঠিক আছে হৈ গল আমাৰ কিমান 20 into 5 equal 100 অর্থাৎ 100 জন ব্যক্তি হল আমার কি স্কুটার লই আইছিল স্কুটার বা মোটরসাইকেল লই আইছিল এতিয়া আমাক লাগে যে যেটো 4 হুইলার লই আইছিল 30 ডিগ্রি লই আইছিল কিন্তু আমাক মানুৰ সংখ্যা উলিয়াব লাগে আৰু এই দুটাৰ মাজত ডিফারেন্সটো লাগে তো মই ইয়াতে একেলগে কৰি দিছো এতিয়া সোয়া 4 হুইলার স্পেলিং টু চাই লবা তাতে 4 হুইলার ইকুয়াল টোটাল ডিগ্রি আছে আমার 30 ডিগ্রি ডিভাইডেড বাই টোটাল ডিগ্রি আছে আমার 360 এইটো আছে আমার 32 হল আমার যেটো 4 হুইলাৰৰ ডিগ্রি সেইটো আৰু 362 হল আমার টোটাল এঙ্গেল যেটো আমার পাই চিত্ৰত থাকে ইনটু টোটাল ব্যক্তিৰ সংখ্যা আছে আমার কিমান 600 ঠিক আছে তো প্রথম কাম হইছে 0 0 ক্যান্সেল হবো 36 6 দি কাটিলে 6 6 দি কাটিলে 10 এই দুটাকে আমি 2 দি কাটিব পাৰো 5 2 দি কাটিলে 3 3 দি 30 কাটিলে কিমান হয় 10 হয় টোটাল কিমান পালো আমি 10 ইনটু কিমান 5 ইনটু কৰিলে 50 পালো এতেকে সোয়া আমার ব্যক্তি উলিয়ালো আমি মোটরসাইকেল বা স্কুটারত 100 পালো আৰু কিমান পাইছো 50 পাইছো 4 হুইলার আৰু এই ইহতৰ দুজনৰ মাজত এই দুটা ক্যাটেগরিৰ মাজত ডিফারেন্সটো উলিয়াব গৈছে নিশ্চয় ডিফারেন্সটো এতিয়া নিজে বুজি পাইছা তো ডাইরেক্ট ডিফারেন্স বুলি দিয়া ডিফারেন্স ইকুয়াল হল আমাৰ 100 ৰ পৰা 50 ক মাইনাস কৰি দিয়া ইকুয়াল আমি কিমান পালো 50 পালো ডিফারেন্স এই आंसर তো কোশ্চেন নাম্বার 2 ৰ आंसर এক্স্যাক্টলি গটেখিনি হৈ গল 2 ৰ आंसर হৈ গল আমি এতিয়া आंसर কৰিম কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 কি কৈছে এটা স্পেশাল ধৰণৰ খুদিছে যে হোৱাট টাইপ অফ ভেহিকল ওয়ার ইউজড বাই 200 তো ইয়াতে দেখা যায় আমাক চাৰিটা ক্যাটেগরি থাকে তাৰে আমি প্ৰথমতে অন ফুট বা খোজকাঢ়ি আহা 150 ডিগ্ৰীৰ পৰা 200 আমি অলৰেডি পাইছো সেকেন্ড 4 হুইলার পাইছো থার্ড আমি স্কুটার বা মোটরসাইকেল পাইছো আৰু ফোৰ্থত এটাই বাকি আছে হেতু হল সাইকেল তো নিশ্চয় এইটো হোৱাটো খাটাং হৈ আছে তথাপি আমি এবাৰ উলিয়াই চাও আগৰ নিয়মত কাৰণ এইটোৱে থাকিব বাকি ঠিক আছে 200% হোৱাৰ চান্সেস আছে ইয়াতে 100% আছে তথাপি আমি এবাৰ উলিয়াই চাও এইখিনি মই মচি লৈছো দেই এইখিনি মই এবাৰ মচি লৈছো তোমালোকে নোট কৰি লোৱা তো ইয়াসো থার্ড নাম্বারত আমি কি কৰিম হোৱাট টাইপ অফ ভেহিকল ইউজড বাই 200% তো আমার বাকি আছে সাইকেল বুলি আমি লিখো ইয়াতে সাইকেল লিখা আছে বাইসাইকেল লিখা নাই সাইকেল পার্সন কেম অন সাইকেল বুলি লিখব পাৰো সাইকেল ইকুয়াল কিমান আছে আমার টোটাল পার্সন আছে ইয়াত এঙ্গেল আছে কিমান 120 ডিগ্রি যেটো সাইকেলৰ এঙ্গেল আৰু কমপ্লিট যেটো আমাৰ বৃত্তটো আছে তাৰ এঙ্গেল আছে 360 ডিগ্রি ইনটু আমাৰ টোটাল পার্সন আছে 600 ঠিক আছে তো 0 ক্যান্সেল 0 6 এদি 36 কাটিলে 6 6 এদি 60 কাটিলে 10 10 অক 2 দি কাটিলে 5 6 অক 2 দি কাটিলে 3 3 দি 12 অক কাটিলে 4 আৰু এটা 0 আছে কাটি ইয়াতে বহুৱালো কিমান পালো আমি 40 ইনটু 5 ইকুয়াল 200 অর্থাৎ দেখা গৈছে যে 120 যেটো আমাৰ 120 ডিগ্রি আছিল সাইকেলৰ 120 ডিগ্রির ভ্যালু কিমান 200 অর্থাৎ 200 জন ব্যক্তি আমার কি হৈ আছিল সাইকেল লৈ আইছিল আৰু এইটোই আমাৰ কোশ্চেন হোৱাট টাইপ অফ ভেহিকল ওয়ার ইউজড বাই 200% তো আমি লিখি দিম এইটো বাই 200% ভেহিকল ইউজড সাইকেল এইটো आंसर তো নিশ্চয় বুজি পাইছা কোশ্চেন নাম্বার 2 ইংলিশ মিডিয়ামটো মই ইয়াতে সলভ কৰিলো এছামিজ মিডিয়ামটো মই সলভ কৰি থৈছো তোমালোকে কি কৰিবা জাস্ট সাইপ্লাই নোট কৰা কাৰণ নিয়ম যেটো আছে অঙ্ক কৰাৰ পদ্ধতিটো একে জাস্ট ল্যাঙ্গুৱেজটোৰ কাৰণে কি কৰা আছে মই লিখি থৈছো সেইখিনি চাই লোৱা
তো এয়া চাই লোৱা বৃত্তচিত্ৰটো ইয়াতে দিয়া আছে পাইচিত্ৰটো দিয়া আছে বাকি সমাধানখিনি ইয়াৰ পৰা ঠিক আছে এইটো 1 নাম্বাৰ সেম মেথডত 250 আছিল দে ফাৰ্ষ্টটো মই এবাৰ কোৱাতে ভুল কৰোঁ মই 200 কৈ দিছো এইটো সেকেন্ড নাম্বাৰটো চোৱা যেটো ডিফাৰেন্স আছিল ইহতৰ মাজত এইটো চোৱা 50 পাইছিলো ঠিক আছে আৰু 200 জন ব্যক্তি লাষ্ট নাম্বাৰ যেটো আছে কিমান 120 তো 200 জন ব্যক্তিয়ে উৎপন্ন কৰা কোণ আছিল আমাৰ 120 ডিগ্ৰী আৰু সেই 120 ডিগ্ৰীৰ ভ্যালুটো আমাৰ কিমান আছে কোনটো আছে সাইকেল ব্যৱহাৰ কৰা নিশ্চয় বুজি পাইছা তো এখিনিতে আমি কোশ্চেন নাম্বাৰ 2 ইংলিশ আৰু এছামিজ দুটা মাধ্যমতে আমি অলৰেডি বুজি পালো এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বাৰ 3 তো এখিনিতে সৰু এটি অনুৰোধ থাকিল যদি ভাল লাগে ভিডিওটো লাইক এটা কৰি দিয়া লগতে শেয়াৰ কৰি বন্ধুবৰ্গক দেখুৱাৰ সুবিধা কৰি দিয়াৰ লগতে যদি চেনেলত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাই থাকা আৰু এটা কথা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে তোমালোকৰ একো লোকচান নহয় কিন্তু মোৰ অলপ বেনিফিট হ'ব মোৰ চেনেলটো সোনকালে গ্ৰো হ'ব আহা সলভ কৰিছো নেক্সট তো ইয়া কোশ্চেন নাম্বাৰ 3 In a school among 720 students, the number of students of class 6, 7, 8, 9 and 10 are given below. Express the data in pie chart. অর্থাৎ আমি pie chart draw কৰিব লাগে নিশ্চয় ইতিমধ্যে আমি শিকিছোৱে তো প্ৰথম কামটো হৈছে আমি চাৰ্ট বনাব লাগে আৰু যেহেতুকে পাই চাৰ্ট বনাব লাগে পাই চাৰ্ট বনোৱাৰ মেইন যেটো আমাৰ হিসাব হেইটো হলে আমি এটা কি কৰিব লাগিব বৃত্ত এটা ড্ৰ কৰিব লাগিব আৰু সেই বৃত্ত ড্ৰ কৰাৰ আগতে বৃত্তৰ এংগেল খিনি আমি ডিস্ট্ৰিবিউট কৰি ল'ব লাগিব যে কোনটো ক্যাটাগরি ধৰা হল ক্লাস 6 ত আছে আমাৰ 120 স্টুডেন্ট এই 120 স্টুডেন্ট হিচাপে তাৰ এই বৃত্ত চিত্ৰটোত কিমান এংগেল অকুপাই কৰিব বা দখল কৰিব সেই এংগেলৰ ভ্যালুটো আমি উলিয়াই ল'ব লাগে এইটো হল প্ৰথম কাম তাৰ বাবে প্ৰথমতে কি কৰিবা এক্স্যাক্টলি হিসাবটো হল এনেকুৱা যে আমাৰ ইয়াতে দুটা বস্তু দিয়া আছে এটা হল আমাৰ ক্লাছৰ নাম দিয়া আছে আৰু এটা হল ক্লাছৰ ষ্টুডেন্টৰ সংখ্যা দিয়া আছে ঠিক আছে আৰু থাৰ্ডত এটা টেবিল বনাই ল'ব লাগিব যেটোত আমাৰ কি থাকিব কলাম সেন্ট্রাল এংগেল আমি এংগেলৰ ভ্যালুটো উলিয়াই ল'ব লাগিব ঠিক আছে ইয়াৰ আগত কোশ্চেন নাম্বাৰ 1 ত নিশ্চয় সলভ কৰা দেখিছা সেম টু সেম ইয়াতে হৈ যাব প্ৰথম কথা হল আমি কি কৰিব লাগিব এক্স্যাক্টলি এনেকুৱা এটা এংগেল টেবিল বনাই লোৱা ইয়াতে ক্লাস লিখা নাম্বার অফ স্টুডেন্ট লিখা সেন্ট্রাল এংগেল লিখা ইয়াতে ক্লাস 6 7 8 9 আৰু 10 লিখা ক্লাস 6 ৰ স্টুডেন্ট 120 আছে 7 ৰ 140 আছে 8 ৰ 200 আছে 9 ৰ 80 আছে 10 ৰ 180 আছে এই স্টুডেন্টৰ হিসাবখিনি লৈ প্লাই যোগ কৰি চাবা কিমান আছে টোটাল কিন্তু 720 আমাৰ অলৰেডি আগত দিয়া আছে লগতে এইখিনি যোগ কৰিলো আমি 720 এ পাওঁ এতিয়া আমি কি কৰিব লাগে যে এংগেলটো কিমান হ'ব এই ভ্যালুবোৰৰ এংগেলত কিমানখিনি আহিব 360 ডিগ্ৰীক আমি ডিভাইড কৰি দিব লাগিব 360 ডিগ্ৰীক আমি 1 2 3 4 5 পাঁচটা ভাগত ভগাব লাগিব কোন ভাগত ক্লাস 6 ৰ ভাগত কিমান ডিগ্ৰী পৰে 7 ৰ ভাগত কিমান ডিগ্ৰী পৰে সেইখিনি আমি উলিয়াব লাগিব তাৰ বাবে নিয়মটো নিশ্চয় তোমালোকে জানা যে প্ৰথম কামটো হৈছে আমাৰ ওপৰত লিখিম আমি যে দিয়া আছে কিমান স্টুডেন্টৰ সংখ্যা 120 ডিভাইডেড বাই টোটাল স্টুডেন্ট আছে 720 তার লগত ইনটু কৰি দিবা টোটাল এংগেল আছে আমাৰ 360 ডিগ্ৰী তো হয়তো ইয়াতে ঠাইৰ অলপ অভাৱ হৈ আছে মই যদি বাহিৰত এতিয়া কৰি দিও কৰিব পাৰো তথাপি সম্ভৱত ইয়াতে কৰাটো যাব ইজিলি যে এই 0 আৰু 0 যদি ক্যান্সেল কৰি দিয়া এতিয়া 36 ক আমি 36 এদি 720 ক ডাইৰেক্ট ক্যান্সেল কৰিলে আমি 2 পাও ঠিক আছে এই 2 দি এই সোয়া যেটো আমি 2 ইয়াতে পালো এই 2 দি যদি 120 কাটা কিমান পাবা 60 পাবা এক্স্যাক্টলি এইটো आंसर হৈ যাব তো ডাইৰেক্ট আমি কটাকটি এতিয়া নকৰো आंसरটো মই লিখি দিও কিমান পাম আমি 60 ডিগ্ৰী পাম ঠিক আছে কাটি দিব পাৰা 2 দি 120 কাটিলে কিমান পাও 60 পাও তো এনেকৈ হিসাবটো কৰিবা কটাকটি কৰিবা এতিয়া সো এক্স্যাক্টলি ইয়াতেও আমাৰ কিমান হৈ আছে আমাৰ 140 হৈ আছে ডিভাইডেড বাই 720 লিখিবা into 360 ডিগ্ৰী লিখিবা এই কটাকটিখিনি মই ইফালে কৰি দিছো দে 140 ডিভাইডেড বাই 720 ইয়াৰ কটাকটিটো একেবাৰে ইজি কটাকটি সাধাৰণতে ইজিয়ে থাকে 360 ডিগ্ৰী এতিয়া সোয়া কি হয় এই 0 আৰু 0 ক্যান্সেল কৰা এক্স্যাক্টলি 36 এ দি আমি কি কৰিব পাৰো 72 কাটিলে আমি 2 পাও কাৰণ 36 2 যা কিমান হয় 72 হয় এতিয়া 2 দি 114 ক 40 কাটিলে আমি 7 আৰু এটা 0 70 পাও তো ইয়াৰ आंसरটো আমি ডাইৰেক্ট 70 ডিগ্ৰী লিখি থলো ঠিক আছে এতিয়া ক্লাস 6 এ দখল কৰিলে কিমান 60 ডিগ্ৰী ক্লাস 7 এ দখল কৰিলে 70 ডিগ্ৰী 360 ডিগ্ৰীৰ মাজত ঠিক আছে এতিয়া হা
থাৰ্ড নাম্বাৰত কি কৈছে 200 ডিগ্ৰী আছে এক্স্যাক্টলি 200 ডিগ্ৰীত কিমান এংগেল হলাব 720 তলত লিখিবা ইনটু 360 ডিগ্ৰী এই ঠাইখিনি তোমালোকে অলপ ডাঙৰকে লিখিলে মোৰ নিচিনা অসুবিধা নাপাবা ঠিক আছে এতিয়া সোৱা কটাকটিখিনি মই বাহিৰত কৰি দিছো এই 200 আৰু তলত লিখিছো কিমান 720 আমি ইয়াতে লিখিছো 360 ডিগ্ৰী কটাকটি কৰা 0 কেনসেল 0 36 এদি 72 কাটি দিয়া কিমান পাবা 2 পাবা 2 দি 200 কাটা কিমান পাবা 100 পাবা তো ডাইৰেক্টলি ইয়াতে আমাৰ কিমান হৈ আছে 100 হৈ আছে ঠিক আছে এইখিনি মচি লৈছো এতিয়া সোৱা 9 ক্লাস 9 ৰ কথাটো আহা ক্লাস 9 ত আছে 80 ষ্টুডেন্ট কিমানৰ ভিতৰত 720 ৰ ভিতৰত ইনটু এংগেল আছে আমাৰ 360 ডিগ্ৰী তো ইয়াতে কৰিছো আকৌ 80 divided by 720 into 360 degree 0 cancel 0 36 এদি 72 কাটা 2 পাবা 2 দি 80 কাটা 40 পাবা তো ইয়াৰ आंसर হল আমাৰ 40 similarly আহা 180 degree divided by 720 100 degree no degree নেকি নয় ভ্যালু টোটাল নাম্বার 180 তো আমি ডিগ্রি পাম 360 ডিগ্রি তো ইয়াক যদি কটাকটি কৰো 180 divided by 720 into 360 0 cancel 0 36 এদি 72 কাটা 2 পাবা 2 দিয়ে 180 কাটা 90 পাবা তো ইয়াৰে आंसर পাবা কিমান 90 ডিগ্ৰী তো আমাৰ যিখিনি চাৰ্ট বনাব লগা চাৰ্টৰ কামখিনি ফিনিশ ঠিক আছে তো চাৰ্টৰ কাম ওভাৰ এতিয়া আমি কি কৰিম পাই চাৰ্টটো বনাব লাগে তাৰ আগতে এইখিনি মুছি লৈছো পাই চাৰ্টটো মই এক্স্যাক্টলি মেজারমেন্ট কৰি দেখাব নোৱাৰো তোমালোকক ইতিমধ্যে কৈছোৱে প্ৰথমতে এটা বৃত্ত ধুনিয়াকে ড্ৰ কৰি লোৱা ঠিক আছে আৰু এই বৃত্তটোত কি কৰিবা সেন্টাৰটো নিশ্চয় তোমালোকৰ পাইছা যেতিয়া কম্পাস দি ড্ৰ কৰিবা সেন্টাৰৰ পৰা এটা ৰেডিয়াস যিকোনো সাইডত এটা মানে ৰেডিয়াস এনেকৈ লৈ থৈ দিয়া ঠিক আছে অলপ ভালকে ড্ৰ কৰিছো এটো এটা সিধা লাইন এটা ড্ৰ কৰি থোৱা বাউন্ডাৰী লৈকে হৈ গল ইয়াৰ ওপৰত প্ৰথম যেটো আমাৰ এংগেল পাইছো কিমান পাইছো 60 ডিগ্ৰী পাইছো তো তোমালোকৰ যেটো কোণমান যন্ত্ৰ আছে যেটো সেমি সার্কেল সানৰ দৰে বা চন্দ্ৰৰ দৰে ঘূৰণীয়া এটা আছে নহয় সেমি সার্কেল সেইটো 0 টো আছে নহয় এই সেন্টাৰত 0 টো লগাই দিবা আৰু তলৰ যেটো লাইন আছে সেই লাইনৰ লগত এনেকে মিলাই লোৱাৰ পিছত আমাক লাগে কিমান 60 ডিগ্ৰী ইয়াৰে যেটো 60 ডিগ্ৰী মেজারমেন্ট থাকিব সেই 60 ডিগ্ৰী লৈকে তোমালোকে কি কৰি দিবা এনেকে আঁচ টানি দিবা তো এইটো হৈ যাব তোমাৰ কিমান 60 ডিগ্ৰী মোৰ আইডিয়া ধাৰণা কৰি লোৱা 60 ডিগ্ৰী প্ৰায় এইখিনি মানে হ'ব ঠিক আছে হৈ গল 60 ডিগ্ৰী এতিয়া আমাৰ সেকেন্ড যেটো আছে 70 ডিগ্ৰী তো এইবাৰ এই ইয়াকে আকৌ 0 মানে সেন্টাৰ হিচাপত লৈ প্লাই ইয়াক ৰেডিয়াস ইয়াক তলৰ যেটো বেস আছে বেসটো ইয়াক লবা লৈ ইয়াৰ পৰা তোমালোকে এতিয়া জুখিবা কিমান 70 ডিগ্ৰী কোণমান যন্ত্ৰটো লৈ প্লাই কোণমান যন্ত্ৰ 70 ডিগ্ৰী চাবা এনেকুৱা এটা পজিশনত আহা সম্ভাৱনা আছে তো মইও আইডিয়া কৰি 70 ডিগ্ৰী এংগেল ফৰ্ম কৰি এইটো হল আমাৰ 60 ডিগ্ৰী আৰু ইয়াতে আছিল কিমান ক্লাস 6 হয়নে 60 ডিগ্ৰী ক্লাস 6 এইটো ক্লাস 6 আমি 60 ডিগ্ৰী পাইছো গতিকে 60 ডিগ্ৰী ক্লাস 6 70 ডিগ্ৰী হৈ গল আমাৰ কিমান এই 70 ডিগ্ৰী হল ক্লাস 7 SEVEN হল এতিয়া সোৱা আমাৰ নেক্সট যেটো ডিগ্ৰী আছে 100 ডিগ্ৰী আছে 100 ডিগ্ৰীটো আকৌ কি কৰিবা ইয়াক সেন্টাৰ হিচাপত লৈ ইয়াক এবাৰ বেস হিচাপত লবা লৈ প্লাই ইয়াৰ পৰা 100 ডিগ্ৰী এনেকুৱা এটা ধাৰণা কৰা হৈছে যে 100 ডিগ্ৰী হয়তো এইখিনি লৈকে আহিব পাৰে তোমালোকে জুখি চাবা মই কিন্তু আইডিয়া কৰি দিছো নকবা যে আৰু মানে এক্স্যাক্টলি মই এইটোৱে ড্ৰ কৰিছো নহয় কাৰণ মোৰ তাতে কোণমান যন্ত্ৰ ইয়াতে ব্যৱহাৰ কৰাৰ সুবিধা নাই গতিকে আইডিয়া কৰি লৈছো তোমালোকে আইডিয়া নকৰিবা তোমালোকে এক্স্যাক্টলি ড্ৰ কৰিবা ঠিক আছে তো 100 আমি পালো ইয়াতে আৰু 100 কোনটো ক্লাসৰ আছিল 100 আছিল ক্লাস 8 ৰ ঠিক আছে ক্লাস 8 বুলি লিখি দিয়া EIGHT এতে থাকিল ক্লাস 9 ক্লাস 9 ত আছে আমাৰ কিমান ডিগ্ৰী ক্লাস 9 ত আছে 40 ডিগ্ৰী তো 40 ডিগ্ৰী এবাৰ ইয়াক কি কৰি লোৱা বেস হিচাপত লৈ প্লাই ইয়াক বেস হিচাপত লৈ প্লাই কোণমান যন্ত্ৰটো লগাই দিয়া 40 ডিগ্ৰী ইয়াতে হোৱাৰ এটা সম্ভাৱনা আছে তো মই এক্স্যাক্টলি জুখি লোৱা নাই আইডিয়া কৰি লৈছো এইটো হল আমাৰ কিমান 40 ডিগ্ৰী এতে 40 ডিগ্ৰী আছে 40 ডিগ্ৰী কোনটো ক্লাস হৈ আছে আমাৰ 9 হৈ আছে
আৰু চোৱা বাকি যেটো আছে কিমান আছে 90 ডিগ্ৰী আছে এইটো চোৱা এক্স্যাক্টলি এই এংগেলটো 90 ডিগ্ৰী নিচিনা হৈ আছে যদি এতিয়া কিন্তু মই ক'ব পাৰো হা এতিয়া মই ক'ব পাৰো যে এইটো 90 ডিগ্ৰী মই ড্ৰ কৰি দিছো হয়তো অলমোস্ট 90 ডিগ্ৰী নিচিনাই হৈছে কিন্তু বুজি পাইছা তো বাকিখিনি আমি কৰিব নালাগে লাষ্টটো অটোমেটিক্যালি থাকি যায় ঠিক আছে তো নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি মই লিখি দিছো এইখিনি লিখি দিও এইটো 90 ডিগ্ৰী কোনটো ক্লাছে লৈছে ক্লাস 10 এ দখল কৰি লৈছে তো গোটেইখিনি পাঁচটা ক্লাছে 6 7 ক্লাস 6 7 8 9 আৰু 10 এ টোটাল 360 ডিগ্ৰী অকুপাই কৰি লৈছে আৰু এ হল আমাৰ কি পাই চিত্ৰ নিশ্চয় বুজি পাইছা তো কোৱেশ্চন নম্বৰ 3 ৰ ইংলিশ মিডিয়াম পাৰ্ট 2 মই সলভ কৰিলো এছামিজ মিডিয়াম পাৰ্টটো কিন্তু মই অলৰেডি সলভ কৰি থৈছো জাস্ট তোমালোকে তাৰ পৰা কপি কৰা তাৰ পিছত আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 4 তো ইয়া কোৱেশ্চন নম্বৰ 3 ৰ এছামিজ মিডিয়াম ইয়াতে সোয়াম এনেকুৱা তালিকা বনোৱা হৈছে তালিকাটো বনাই লবা আৰু সেই তালিকাৰ ভিত্তিত ইংলিশ মিডিয়ামত দেখুৱা ধৰণে এনেকুৱা পাই চিত্ৰটো ড্ৰ কৰি লবা নিশ্চয় বুজি পাইছা তো কপি কৰি লোৱা এতিয়া কপি কৰা যদি হৈছে তেতিয়ালে আহা কোৱেশ্চন নম্বৰ 4 ইয়া কোৱেশ্চন নম্বৰ 4 হয়তো ইয়াতে লিখাবিলাক অলপ সৰু সৰু হৈ আছে তোমালোকে এটা কাম কৰিবা তোমালোকৰ কিতাপত যেটো কোৱেশ্চন দিয়া আছে কোৱেশ্চনটো চাই লোৱা ঠিক আছে ইয়াতে কি কৈছে এ পাই চাৰ্ট ইজ ড্ৰন ফৰ 180 ষ্টুডেন্টস of class who like stories novels tales poems and autobiographies answer the following from the figure তো ইয়াতে কি কৰা আছে পাই চিত্ৰ এটা ড্ৰ কৰা আছে আৰু এটা ক্লাছৰ ষ্টুডেন্ট বিলাকে নভেলস ষ্টৰিজ টেলস poems আৰু অটোবায়োগ্ৰাফি এই পাঁচ ধৰণৰ কিতাপ পঢ়ি ভাল পায় আৰু যেহেতু কি ইয়াতে ডিগ্ৰীৰ মেজাৰমেন্টত দিয়া আছে আমি সংখ্যাৰ মেজাৰমেন্টত কি কৰিব লাগে উলিয়াব লাগে হয়তো এই ইয়াতে কিছুমান কোৱেশ্চনছ আছে সেই কোৱেশ্চনৰ আমি আনসাৰ দিব লাগে এই পাই চিত্ৰৰ পৰা তথ্যখিনি লৈ প্লাই তো কোৱেশ্চন নম্বৰ 1 ত কৈছে হাউ মেনি ষ্টুডেন্টস লাইক টু ৰিড নভেল অৰ্থাৎ নভেল পঢ়ি কিমান ষ্টুডেন্টে ভাল পায় ষ্টুডেন্টৰ সংখ্যা লাগে ইয়াতে যেহেতু কি নভেল আমাৰ 60 ডিগ্ৰী এংগেল দখল কৰি আছে এই 60 ডিগ্ৰীৰ পৰা আমাৰ টোটাল কিমান মানুহে ভাল পায় সেই মানুহৰ সংখ্যাটো লাগে বা ষ্টুডেন্টৰ সংখ্যাটো লাগে তাৰ বাবে নিশ্চয় তোমালোকে নিয়মটো এটো সেকেন্ড নাম্বাৰ হয়তো আমি তেমতে সলভ কৰিছো সংখ্যা উলিয়াটো প্ৰথমতে সলিউশন লিখি প্লাই 1 নম্বৰত কি কৈছে হাউ মেনি ষ্টুডেন্টস লাইক টু ৰিড নভেলস তো লাইক টু ৰিড নভেলস like to read novels equal নিয়ম এটা হৈছে যেহেতু কি এংগেল দিয়া আছে সেই এংগেলটো কিমান দিয়া আছে নভেলৰ যেটো এংগেল আছে চাই লোৱা ইয়াতে 60 ডিগ্ৰী আছে এই 60 ডিগ্ৰীটো ওপৰত লিখা 60 ডিগ্ৰী ওপৰত লিখা আৰু টোটাল এটা পাই চিত্ৰত কিমান 360 ডিগ্ৰী থাকে এই 360 ডিগ্ৰীটো তলত লিখি দিয়া ঠিক আছে আৰু টোটাল ষ্টুডেন্ট কিমান আছে নিশ্চয় জানা তোমালোকে 180 আছে এই 180 টো কি কৰি দিবা ইয়াৰ লগত ইনটু কৰি দিবা দিয়াৰ লগে লগে আমাৰ কি হৈ যাব সংখ্যাটো কিমান ষ্টুডেন্ট আছিল এই ক্যাটাগৰীত উলাই যাব তো তাৰ বাবে এটা নিয়ম আছে সো ডিগ্ৰী কিন্তু ক্যান্সেল যায় মনত ৰাখিবা এতিয়া সো এই 0 ক্যান্সেল 0 18 দি 36 ক কাটিলে আমি ডাইৰেক্ট কিমান পাও 2 পাও 18 দি 36 ক কাটিলে আমি কিমান পাও 2 পাও 2 দি 60 কাটা কিমান পাবা 30 পাবা এক আমি পালো ইকুয়াল টু 30 স্টুডেন্ট ঠিক আছে তো এতিয়া সো কোশ্চেন নম্বৰ 2 কি কৈছে What subject do most of the students like to read and what is their number? তো ইয়াৰ পৰা নিশ্চয় তোমালোকে জানিবা যে পাই চিত্ৰৰ পৰা আমাক কৈছে আটাইতকৈ বেছি কোনটো ক্যাটাগৰী ভাল পায় কোনটো ক্যাটাগৰীত ভাল পোৱা ষ্টুডেন্ট ইয়াতে বেছি আছে সেইটো আমি সাম কৰ পৰা যেটো ডিগ্ৰী বেছি আছে যিমান ডিগ্ৰী বেছি থাকিব হিমানে সংখ্যা বেছি হ'ব তো ডিগ্ৰীৰ ক্ষেত্ৰত দেখা যায় ইয়াতে আছে আমাৰ 60 58 72 আৰু 80 আৰু এটা আছে 90 হাইয়েস্ট আছে নো ডাউট তো আমি ইয়াতে লিখিম কোনটো 90 কি ক্যাটাগৰী আছে স্টোরিজ তো আমি ইয়াতে ডাইরেক্ট আনসারটো লিখি দিব পাৰো as per the question যে what subject do most of the students like to read তো আমি লিখিম 2 নাম্বার most of the student like to read কি আছিল stories আছিল stories এতিয়া নাম্বাৰটো লাগে therefore নাম্বাৰ কিমান জন হল নিয়মটো হৈছে টোটাল তলত 360 লিখিবা ওপৰত কিমান এংগেল আছে আমাৰ এংগেল আছে কিমান ষ্টৰিজৰ 90 ডিগ্ৰী সেইটো লিখিম আমি ওপৰত ঠিক আছে এই 90 লিখি দিম 90 ডিগ্ৰী
ইনটু টোটাল স্টুডেন্ট আছে 180 ডিগ্রি এইটো লিখিম বাকি কটাকটি নিয়ম সেম 0 0 ক্যান্সেল 18 দি 36 কাটা 2 পাবা 2 দি 90 কাটা কিমান পাবা 45 পাবা ইকুয়াল 45 স্টুডেন্টস 45 স্টুডেন্টসে স্টোরি পড়ি ভাল পায় ঠিক আছে 2 নাম্বার লকে আমি সলভ কৰিলো এতিয়া আমি থার্ড নাম্বার সলভ কৰাৰ আগতে এইখিনি মই মচি ল'ব লাগিব ঠাইৰ অভাৱ তোমালোকে এবাৰ নোট কৰি লোৱা দে তো এয়া কোশ্চেন নাম্বার 3 ইতিমধ্যে কোশ্চেন নাম্বার 2 লকে তোমালোকে নিশ্চয় নোট কৰি ৰাখিছা কোশ্চেন নাম্বার 3 টো আমাক কি কৈছে হোৱাট ইজ দা total number of students who like to read poem and autobiography poem আৰু autobiography দুটা মিলি একেলগে কিমান স্টুডেন্টে মানে সংখ্যাটো লাগে যে poems আৰু autobiography ভাল পোৱা স্টুডেন্টৰ টোটাল ঠিক আছে তো আমি এটা এটাকে আগতে উলিয়াই ল'ব লাগিব তো আমি প্ৰথমতে লিখিম 3 নাম্বার এনসারটো ইয়াতে আমি নাম্বাৰটো দি লওঁ 3 নাম্বার ফাৰ্ষ্টতে লিখা লাইক poemটো আগত লিখা লাইক poem ইকুয়াল কিমান জনে টোটাল 360 ডিগ্রি তো লিখিব লাগিব ওপৰত poem ভাল পোৱা কিমান জন আছে এইটো 72 এই 72 ডিগ্রি ওপৰত লিখিবা ইনটু স্টুডেন্টৰ সংখ্যা আছে টোটাল স্টুডেন্টৰ সংখ্যা 180 এই 0 ক্যান্সেল 0 18 দি 36 কাটিলে 2 দি 72 কাটা কিমান পাবা 36 পাবা তো স্টুডেন্টৰ সংখ্যা হল আমাৰ কিমান 36 হৈ গল এতিয়া লাইক অটোবায়োগ্রাফি যেটো অটোবায়োগ্রাফির কথা কইছে তো লাইক অটোবায়োগ্রাফি হেতু হল ইকুয়াল টু হল আমার সেম নিয়ম 360 ডিগ্রি তলত অটোবায়োগ্রাফি ভাল পোৱা স্টুডেন্টৰ যেটো সংখ্যা এটো হল আমার অ্যাঙ্গেল এটো হল 80 ডিগ্রি তো আমি সেই 80 ডিগ্রি টু উপৰত লিখি দিম ইয়াতো ডিগ্রি আছে ইনটু টোটাল স্টুডেন্ট 180 ডিগ্রি সংখ্যা স্টুডেন্টৰ সংখ্যা লিখাৰ নিয়ম এইটো উলোৱাৰ নিয়ম এইটো 0 ক্যান্সেল 0 18 দি 36 কাটা 2 হ'ব 2 দি 80 কাটা কিমান হ'ব 40 হ'ব টোটাল 40 এতেকে এটো হল আমাৰ অটোবায়োগ্রাফিত আমি কিমান পালো অটোবায়োগ্রাফিত পালো 40 আৰু পোয়েমত পালো কিমান 36 আমাক কৈছে দুটা মিলি কিমান জন হ'ব তো সেইটো হ'ব আমি টোটাল বুলি লিখি দিও total equal a 36 plus 40 equal 76 a answer তো এখিনিতে আমি কোশ্চেন নাম্বার 4 এর ইংলিশ মিডিয়াম পার্ট টু সলভ কৰিলো এতে এছামিজ মিডিয়াম পার্ট টু মই সলভ কৰি থৈছো জাস্ট তোমালোকে তাতে সাইপ্লাই নোট কৰা আৰু কৰাৰ যেটো পদ্ধতি একে ঠিক আছে আহা চাই লৈছো কোশ্চেন নাম্বার 4 এছামিজ মিডিয়াম টু ইয়া ইটো পাই চাৰ্ট টু দিয়া আছিল ঠিক আছে ইয়াতে গল্প উপন্যাস সাধু কবিতা আত্মজীৱনী আৰু বাকি নিয়ম কোশ্চেন নাম্বার 1 এর নিয়ম টু আমি 30 জন পাইছো কোশ্চেন নাম্বার 2 এর যেটো आंसर 45 পাইছো কোশ্চেন নাম্বার 3 যেটো 36 এটা আছে কবিতা পঢ়ি ভাল পোৱা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা 40 তাৰ পিছত এই দুটা যোগ কৰিলে আমি কিমান পাইছো 76 পাইছো ঠিক আছে কপি কৰি লোৱা হৈছে এতিয়া হা সলভ কৰো লাষ্ট কোশ্চেন নাম্বার 5 ইয়া কোশ্চেন নাম্বার 5 the numbers of trees in a fruits garden are as follows mango 30 jackfruit 50 guava 20 আৰু টোটাল আছে 100 অর্থাৎ 100 টা ট্রিজ আছে তিনিটা ধৰণৰ ফলমূলৰ গছ আছে তো ইয়াৰ পৰা আমাক কি কৈছে ডিটারমাইন দা সেন্ট্রাল অ্যাঙ্গেলস অফ ইচ সেক্টর এন্ড দেন ড্র দা এ পাই চার্ট প্ৰথমতে আমি সেন্ট্রাল অ্যাঙ্গেলটো তো ড্র কৰিবই লাগে প্ৰতিটো পাই চাৰ্ট ড্র কৰাৰ নিয়ম তাৰ পিছত পাই চাৰ্ট ড্র কৰিব লাগে ঠিক আছে বুজি পাইছা এতিয়া সোয়া আমি কি কৰিম প্ৰথমতে টেবিলটো এনেকুৱা যেনেকুৱা মই ড্ৰ কৰি লৈছো টেবিলটো বনাই লোৱা টেবিলত তিনিটা ক্যাটাগরি আছে ফ্ৰুইটছৰ গছ আছে নাম্বার অফ ট্রিজ আছে আৰু সেন্ট্রাল অ্যাঙ্গেলৰ কাৰণে এটা কলাম আছে আৰু ট্রি তো তিনি ধৰণৰ আছে গছ তিনি ধৰণৰ ফলমূল তিনি ধৰণৰ ম্যাঙ্গো জ্যাকফ্ৰুট গুয়াভা গতিকে ম্যাঙ্গো জ্যাকফ্ৰুট গুয়াভাৰ কাৰণে প্লান্টৰ এতিয়া সোয়া ম্যাঙ্গোৰ প্লান্ট কিমান আছে 30 আছে জ্যাকফ্ৰুটৰ কিমান আছে 50 আছে টেবিলতে আছে গুয়াভা কিমান আছে 20 ড্ৰ কৰা হল টোটাল কিমান আছে 100 টোটাল 100 লিখা হল এখানে সিম্পল কাম আমার কোশ্চেনতো থাকি যায় আমি তার পৰাই লিখি লব লাগে যিকোনো পাই চার্ট ড্র কৰাৰ আগতে চাবা দুটা ক্যাটাগরি তো কোশ্চেনত দিয়া থাকে লাস্টৰ ক্যাটাগরিটো বনাই লব লাগে সেন্ট্রাল অ্যাঙ্গেলটো এটো সেন্ট্রাল অ্যাঙ্গেলটো ড্র বনোৱাৰ যেটো নিয়ম হেতু তোমালোকে ইতিমধ্যে দুটা ম্যাথছত পাইয়ে গলা এতিয়া সো আমি প্ৰথমতে কি কৰিব লাগে নিশ্চয় জানা যে 360 ডিগ্রিৰ আমি মেজারমেন্ট উলিয়াব লাগে প্ৰথমতে চাম আমি টোটাল ম্যাঙ্গো প্লান্টত কিমান আছে 30 আছে ডিভাইডেড বাই কিমানটা ট্রি আছে হেতু আমার তলত হ'ব 100 ট্রি আছে ইনটু 360 ডিগ্রি এনেকুৱা 360 ডিগ্রি মাল্টিপ্লাই কৰিলে আমি সেন্ট্রাল অ্যাঙ্গেলটো পাই যাও ঠিক আছে এই কটাকটিখিনি মই ওপৰত কৰবাত কৰি দিম এই 30 ডিভাইডেড বাই 100
ইনটু কিমান 360 কটাকটিটো ভালদৰে চাই ল'বা একেবাৰে ইজি 0 কেনসেল 0 আমি এনেকুৱা এটা নিয়ম কৰি ল'ব লাগে যাতে আমাৰ একেবাৰে সহজ হৈ যায় এই 0 কেনসেল 0 থাকিল কিমান 3 আৰু 36 মাল্টিপ্লাই কৰা 3 6 18 or 8 carry 1 3 3 9 or 1 10 অর্থাৎ 108 ডিগ্রি গতি এই 108 ডিগ্রিটো কটাকটি কৰি ইয়াতে লিখি দিবা হৈ গল এতিয়া হা সেকেন্ড যেটো কৈছে জ্যাক ফ্ৰুইট কিমান কৈছে 50 আছে তলত আমাৰ 100 থাকিব ইনটু 360 ডিগ্রি তো ইয়াক কটাকটি কৰি লওঁ ওপৰত 50 ওপৰত থাকিব তলত 100 ইনটু 360 00 ক্যান্সেল ঠিক আছে এই 00 ক্যান্সেল 5 আৰু 36 মাল্টিপ্লাই কৰিলে 5 6 যা 30 0 carry 3 5 3 যা 15 আৰু 3 কিমান 18 180 ডিগ্রি 180 ডিগ্রি বুঝি পালা এতিয়া সোয়া এতিয়া লাষ্টটো কি আছে আমাৰ গুৱাবা কিমান আছে 20 তো ইয়াক আমি বনাই লৈছো এংগেল সেন্ট্রাল এংগেল 20 ওপৰত লিখা 100 তলত লিখা ইনটু 360 ডিগ্রি কটাকটিটো ইফালে কৰি দিছো কিমান আছে 20 by 100 into 360 degree 00 cancel 00 cancel 2 আৰু 36 আছে এই দুটা মাল্টিপ্লাই কৰিলে আমি কিমান পাওঁ 72 ডিগ্রি নিশ্চয় বুজি পাইছা তো এইখিনি কাম আমাৰ হৈ গল এংগেল বনোৱা হৈ গল এতে 72 ডিগ্রি ঠিক আছে এতিয়া এই কামখিনি এই এংগেলখিনি যোগ কৰিলে কিন্তু 360 ডিগ্রি আমি পাম এতিয়া আমি ডিস্ট্রিবিউট কৰিব লাগে পাই চিত্ৰ ঠিক আছে এইখিনি মচি লৈছো তো ইয়া পাই চিত্ৰটো ইয়াতে ড্ৰ কৰি লোৱা প্ৰথমতে বৃত্ত এটা নিশ্চয় ড্ৰ কৰিব জানা বৃত্ত ড্ৰ কৰাৰ আগতে ইয়াতে এটা নিয়ম এটা বস্তু চাই লোৱা এটা এংগেল কিন্তু 180 ডিগ্রি আছে আৰু 180 ডিগ্রি এংগেল যদি যেতিয়া থাকিব তেতিয়া আগতে ড্ৰ কৰি লবা যেটো আমাৰ কি থাকে ইয়াতে সেন্টাৰ থাকে সেন্টাৰৰ মাজেদি ইমূৰৰ পৰা হিমূৰলৈকে এটা লাইন গুছি যাব কিন্তু দেই ঠিক আছে আৰু এই লাইনটো হ'ব আমাৰ এটা ফালে কিন্তু 180 ডিগ্রি গতিকে আমি ইয়াতে অলরেডি 180 ডিগ্রি লিখিব পাৰো এইটো কোনটো জ্যাক ফ্ৰুইট এটো আমাৰ সুবিধা হয় যেতিয়া 90 ডিগ্রি বা স্পেশালি 180 ডিগ্রি থাকিলে আগতে হেতু ড্ৰ কৰি লোৱা যেহেতু কে মাজত আছে ঠিক আছে আৰু সোয়া বাকি আমাৰ থাকিল কিমান বাকি যেটো ডাঙৰ এংগেল ইয়াতে আছে হেতু আছে 108 ডিগ্রি 180 তো হয়ে গল আমাৰ 108 ডিগ্রি আছে এতিয়া এই ইয়াক আমাৰ ইয়াতে সোয়া এই যেটো আমাৰ সেন্টার আছিল তাকে সেন্টার হিচাপত লৈ ইয়াৰ পৰা যিকোনো এটা তুমি ইয়াক এই যেটো বাহু ইয়াতে দিয়া আছে ইয়াক বেস হিচাপত লৈ 180 ডিগ্রি এটা লাইন তোমালোক এংগেল তোমালোকে ইয়াতে ফর্ম কৰি লোৱা এনেকুৱা এটা মোৰ ধাৰণা হয় এনেকুৱা এটা এংগেল হয়তো ইয়াতে ফর্ম হ'ব 108 ডিগ্রি ইয়াতে থাকিব 108 ডিগ্রি ফলৰ নামটো হৈছে ইয়াতে ম্যাঙ্গো ঠিক আছে আৰু যেটো থাকিল এটো 72 অটোমেটিক্যালি থাকি যাব ঠিক আছে আৰু এটো নাম কি আছে 72 ডিগ্রি গুৱাবা হৈ গল তো আমি কোশ্চেন নাম্বার 5 আমাক কি কৰিব দিছিলে পাই চিত্ৰ আৰু যেটো আমাৰ সেন্ট্রাল এংগেল বনাব দিছিলে সেন্ট্রাল এংগেলটো বনালো লগতে পাই চিত্ৰ ড্ৰ কৰিলো এই আছিল কোশ্চেন নাম্বার 5 ৰ আনসাৰ তো এতিয়া ইংলিশ মিডিয়ামটো সলভ কৰিলো এছামিছ মিডিয়ামটো চাই লোৱা তো এয়া এছামিছ মিডিয়াম প্ৰথমতে চাৰ্টটো এনেকুৱা বনাই লবা যেনেকুৱা মই দেখুৱাই দিলো তাৰ পিছত সেম টু সেম এনেকুৱা তোমালোকে ডায়াগ্ৰামটো ড্ৰ কৰি লোৱা তো এইখিনিতে আমি এক্সাৰসাইজ 5.2 ৰ 1 ৰ পৰা 5 লৈকে আটাইকেইটা প্ৰবলেম সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ